ভাৰতৰ অন্য প্ৰান্তৰ দৰে বিহাৰৰ জনগণেও NDA তথা নৰেন্দ্ৰ মোদীদেৱৰ সবল নেতৃত্বৰ প্ৰতি সমৰ্থন জনাইছে। বিহাৰত BJP, JDU তথা আমাৰ মিত্ৰজোঁটৰ প্ৰতি যি অপৰিসীম আস্থা প্ৰকাশ কৰিছে বিহাৰবাসী ৰাইজে, এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে গৌৰৱবোধ কৰিছোঁ। আৰু এইটো সঁচাকৈ এক সুন্দৰ ফলাফল আমি এই মুহূৰ্তলৈকে দেখিছোঁ। আমাৰ NDAৰ মুঠ আসনৰ সংখ্যা 200ৰ ওচৰে পাজৰে আছে আৰু তদ্ৰূপ যি আমাৰ বিৰোধী দল কংগ্ৰেছ প্ৰমুখ্য বিৰোধী দলৰ আসনৰ সংখ্যা তেনেই সীমিত। এই যিটো জয়ৰ ধাৰাবাহিকতা NDA সমগ্ৰ ভাৰততে বিশেষকৈ বিহাৰতো প্ৰদৰ্শন কৰিছে, ই NDAক শক্তিশালী কৰি তোলাৰ লগতে ভাৰতৰ যি বিকশিত ভাৰত গঢ়াৰ নৰেন্দ্ৰ মোদীদেৱ তথা আমাৰ সমগ্ৰ NDAৰ প্ৰতিগৰাকী সদস্য সমগ্ৰ ভাৰতবাসীৰ যি কল্পনা তাক সাকাৰ ৰূপ দিয়াত এক শক্তিশালী পদক্ষেপ বুলি আৰু জনতাৰ এক আশীৰ্বাদ বুলি আমি গণ্য কৰিছোঁ। গতিকে এতিয়া ডাঙৰ কথা হ'ল এই নিৰ্বাচনত এটা কথা আটাইতকৈ স্পষ্টভাৱে প্ৰতিফলিত হৈছে যে কংগ্ৰেছৰ যি আঁহফলা ৰাজনীতি, ধৰ্ম, বৰ্ণ, জাত, পাত আৰু মিথ্যাচাৰৰ ৰাজনীতিক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে বিহাৰবাসী ৰাইজে। বিগত সময়ত তেওঁলোকৰ 19খন আসন আছিল বিহাৰত, সেই আসনৰ সংখ্যা এই মুহূৰ্তত গণনা চলি থকালৈকে 4-5খনলৈকে অৱনতি ঘটিছে। আৰু BJPৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস সকলো ক্ষেত্ৰত NDA তথা BJPৰ প্ৰতি বৃদ্ধি পাইছে। আমি যদি পোনপটীয়াকৈ BJP আৰু কংগ্ৰেছৰ কথা চাওঁ, কংগ্ৰেছৰ পূৰ্বৰ আসন 19খনৰ ঠাইত এতিয়া 4খনলৈকে এই মুহূৰ্তত হ্ৰাস পাইছে। কংগ্ৰেছৰ সফলতা বিফলতাৰ শতাংশ যদি চাওঁ মাত্ৰ 6.3%। তাৰ বিপৰীতে কংগ্ৰেছৰ 6%ৰ বিপৰীতে BJPৰ এই মুহূৰ্তলৈকে গণনা চলি থকা সময়লৈকে আমি 90% আসনত আমি ভাল ফলাফল দেখুৱাইছোঁ। অৰ্থাৎ কংগ্ৰেছ 6% আৰু BJPৰ সফলতাৰ হাৰ 90%। বহু ধৰণৰ উচ্চবাচ্য মিথ্যাচাৰ যিদৰে অসমতো কংগ্ৰেছ তথা মিত্ৰজোঁটে কৰি আছে, তেনেধৰণৰ এক পৰিৱেশ বিহাৰতো সৃষ্টি কৰিবলৈ কংগ্ৰেছে চেষ্টা কৰিছিল। অসমৰ পৰা যোৱা কংগ্ৰেছ নেতা নেতৃবৃন্দ বা ৰাহুল গান্ধীৰ পৰা আদি কৰি সকলো মানুহে কেৱল মিথ্যাচাৰৰ আশ্ৰয় লৈছিল, মানুহক বিভেদৰ ৰাজনীতি কৰিব বিচাৰিছিল, কিন্তু তাক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি বিকাশৰ যি গতি, সেই বিকাশৰ গতিৰ প্ৰতি সমৰ্থন জনালে বিহাৰবাসী ৰাইজে আৰু কংগ্ৰেছৰ মাত্ৰ 6%। আৰু আমি আশাবাদী যে অসমবাসী ৰাইজেও পূৰ্বৰ দৰে প্ৰতিটো নিৰ্বাচনৰ দৰে পৰিষদীয় নিৰ্বাচনেই হওক বা পঞ্চায়ত নিৰ্বাচনেই হওক, লোকসভাই হওক বা বিধানসভাই হওক, প্ৰতিটো নিৰ্বাচনৰ দৰে বিহাৰৰ দৰে এক স্পষ্ট প্ৰতিফলন অসমৰ ক্ষেত্ৰতো ঘটিব। NDA তথা নৰেন্দ্ৰ মোদীদেৱৰ প্ৰতি অসমবাসীও যিদৰে পূৰ্বৰ পৰা আস্থা প্ৰকাশ কৰিছে, সেই আস্থা আহিবলগীয়া মাত্ৰ 4 মাহমানৰ পিছত হ'বলগীয়া নিৰ্বাচনতো আমাৰ অসমবাসী ৰাইজেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা আমাৰ দল, আমাৰ মিত্ৰজোঁটক আশীৰ্বাদ দিব। আমি এতিয়া লাহে লাহে অধিক আগতকৈ শক্তিশালী ৰূপত আমাৰ সংগঠন, আমাৰ জনহিতাৰ্থে জনসেৱাৰ্থে কৰা কামবিলাক শক্তিশালী ৰূপত ৰাইজৰ আগলৈ লৈ যোৱা হৈছে। ৰাইজেও আমাক আশীৰ্বাদ দিছে। জননেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন সভা, দিলীপ শইকীয়াদেৱ বা আমাৰ সাধাৰণ কাৰ্যকৰ্তাসকলৰ গাঁৱে ভূঞে যিবিলাক সভা চলি আছে, তাত ৰাইজে যিদৰে উবুৰি খাই আহি আশীৰ্বাদ দিয়ে, সেই কথাষাৰেই তাৰ সাৰ্থক প্ৰতিফলন।